নিশত পুনৰ গ্ৰেপ্তাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা ই-ৰিক্সা চোৰ চাকৰুদ্ধকৰ অভিযানৰ অন্তত নিশা খাৰবাল্লি নদী পাৰ হতে কলগাছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰজনক স্বাস্থ্য পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ নিয়াৰ সময়তে কালি চলন্ত গাড়ীৰ পৰা জাপ মাৰি পলায়ন কৰিছিল চোৰজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা চোৰজন খাৰবাল্লি পূব কলগাছিয়া গাঁৱৰ আব্দুল্লাৰ পুত্ৰ মনিৰুল ইছলাম বুলি জানিব পৰা গৈছে স্বাস্থ্য পৰীক্ষা কৰিবলৈ চিকিৎসালয়লৈ নিয়াৰ পথতে আৰক্ষীৰ জিম্মাৰ পৰা মনিৰুল ইছলাম নামৰ এজন চোৰ পলায়ন কৰা ঘটনাই অঞ্চলব্যাপী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল উল্লেখ্য যে কলগাছিয়া পাট বজাৰৰ পৰা চুৰি কৰি নিয়া চিচি কেমেৰাৰ ফুটেজৰ ভিত্তিত খাৰবাল্লি আৰু পূব কলগাছিয়াৰ পৰা মনিৰুল ইছলাম আৰু সৰবত আলী ওৰফে আলু নামৰ দুজন চোৰক গ্ৰেপ্তাৰ কৰিছিল কলগাছিয়া আৰক্ষীয়ে চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত বঙাইগাঁও জিলাৰ নোৱাগাঁৱত থকা ভাঙাচিঙাৰ ডেম্পত অভিযান চলাই চুৰি হোৱা ই-ৰিক্সাৰ টুকুৰা উদ্ধাৰ কৰাৰ লগতে ডেম্পৰ স্বত্বাধিকাৰী জাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল কলগাছিয়া আৰক্ষীয়ে ইফালে বুধবাৰে দুপৰীয়া চোৰকেইজনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পথতে মনিৰুল ইছলাম নামৰ চোৰজনে চলন্ত গাড়ীৰ পৰা জাপ মাৰি পলায়ন কৰে তাৰ পিছতে কলগাছিয়া আৰক্ষী স্থানীয় গাঁওবুঢ়া আৰু ৰাইজৰ তৎপৰতাত মনিৰুল ইছলাম নামৰ চোৰজনে খাৰবাল্লি মৰ্ডান বজাৰৰ নৈ পাৰ হওঁতে পুনৰ গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে এই কথা জানিবলৈ দিয়ে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাই সামান্য মানে এই কৰিব অলপ দুৰ্বলতা মানে আমাৰ সামান্য লেছ বুলিয়ে ক'ব লাগিব এইটো বিফলতা বুলি ক'ব লাগিব তাৰ মাজতে এতিয়া ধৰক হঠাৎ আমাৰ ষ্টাফৰ ভুলৰ কাৰণে আনএৱাৰনেছ যিটো সেইখিনিৰ কাৰণে অলপ মানে অবাঞ্ছিত ঘটনা এটা হ'ল আমাৰ হাতৰ পৰা পলাই গৈছিল যদিও এতিয়া স্থানীয় গাঁওবুঢ়া আৰু আমাৰ মানে ষ্টাফে স্থানীয় লোক কেইজনমানৰ সহযোগত দিনৰ পৰাই আপোনালোকৰ মিডিয়া ফালৰ পৰাও মানে যথেষ্ট এই কৰি আমি দিনৰ পৰাই চেষ্টা চলাই আছিলোঁ পলাতক হোৱাৰ অৱস্থাৰ পৰাই এতিয়া ভাগ্যক্ৰমে আকৌ তাক আমি অলপ আগত এপ্ৰিহেণ্ড কৰিছোঁ ইয়াতে আমগুৰি চহৰৰ পৰা ইয়াৰে এইটো মনিৰুল ইছলাম বুলি আছিলে এই ড্ৰাগছ এডিক্টেড আৰু ড্ৰাগছৰ মানে নিচাত থকা ল'ৰা এইটো চুৰি সংক্ৰান্তে অনা হৈছিল আজি মেডিকেল নিয়াৰ ফলত পলালে অৱশ্যে এস্কৰ্ট পাৰ্টি তেতিয়া মই যোৱা নাছিলোঁ আমাৰ ষ্টাফৰ হাতৰ পৰাই পলালে এই আৰু তেওঁ এই দিনৰ 2:10 মানত পলায়ন কৰিছিলে এতিয়া আমি 10টা মানত ৰাতি এতিয়া 10টা বজাত এতিয়া আকৌ অকণমান ধৰিবলৈ সক্ষম হৈছে আৰু ইয়াতে কলগাছিয়া পাট বজাৰৰ পৰা যোৱা 23 তাৰিখে ই-ৰিক্সা চুৰ কৰিছিলে এই মনিৰুল ইছলাম আৰু আপোনাৰ এই আৰু এজন আলু বুলি কয় সৰবত আলী ইয়াৰে কলগাছিয়া তেওঁলোক দুজনে চুৰ কৰি এতিয়া আপোনাৰ মানিকপুৰ এই নোৱাগাঁও এলেকাত ডেম্পত বিকিছিলে সেই ইহঁতক এপ্ৰিহেণ্ড কৰি আমি ইহঁতৰ সহযোগত যাই আকৌ ডেম্পৰ মালিক এজনক কৰায়ত্ব কৰাৰ লগতে আকৌ পিলপিলিখনৰ গোটেই ভগ্নাংশ কাটি টুকুৰা কৰা অৱস্থাত এই মেটেলিক পাৰ্টছসহ গোটেই মানে আমি জব্দ কৰি লৈ আহিলোঁ তিনিজনক কৰায়ত্ব কৰা হৈছিল আজি কোৰ্টলৈ নিয়াৰ পথত এতিয়া যিটো ৰুটিন হেল্থ চেকআপ কৰাব লাগে এনে মেডিকেলত যোৱাৰ অৱস্থাত এই পলায়ন কৰিছিলে এজন মনিৰুলে চলন্ত গাড়ীৰ পৰা নহয় এইটো মেডিকেলৰ টাৰ্ণিঙত এইটো টাৰ্ণিং লোৱা অৱস্থাত ই সেনেকৈ মানে গাড়ীৰ পৰা সুযোগ বুজি পলায়ন কৰা বুলি আমাৰ ষ্টাফৰ পৰা জানিব পাৰিলোঁ যিহেতুকে মই স্পটত নাছিলোঁ এইটো আৰু নাজানিলোঁ বাৰু হেণ্ডকাপ আছিলে এইটো অলপ ক্ষীণমিন ল'ৰা এইটো হাতটোৰ পৰা ওলোৱাই মানে পলোৱাৰ সুযোগ গ্ৰহণ কৰিলেই আপনার চোর বলে যেহেতু আখ্যা দিচ্ছে চোর বলে অ্যারেস্ট করেছে আপনি চোরের গাড়ি কেউ চুরি করেছে আমি তো জানি না তো চুরি করছে আমি তো আর জানি না আপনি বস্তুবিলাক লগাই রাখিছে কিয় ও লোকের রাখা নাই এইমাত্র মোক ফোন করছিল কারণে এখানে সাইড করে দিল আমি তো আগত নাজানো না আগে পিছিয়ে এবিলাক চোরের বস্তুবিলাক কিনে রাখি নাকি না 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 আপনার নামটো কি আছিল জাহিদুল ইসলাম ডেমখন কোন ঠাইত আছে ঠাইখনৰ নাম কি নয়গাঁও ইয়াতে বোলে আমাৰ এই যিটো ভাঙাচিঙা ডেম্প আছে ইয়াতে যিবিলাক চুৰি কৰা
বাহনে হওক বা চুৰি কৰা যিবিলাক বস্তু আছে ইয়াতে কাটি কুটি তেওঁলোকে ভাঙা চিঙাৰ নামত বিক্ৰী কৰে। গতিকে জিলা প্ৰশাসনক মানে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই ডেমটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে আৰু ৰাইজৰ সম্পূৰ্ণ মানে দাবী যে এই ডেমটো অতি সোনকালে বন্ধ হ'ব লাগে। চোৰৰ বিৰুদ্ধে জিলা আমাৰ পুলিচ প্ৰশাসন আছে, তেওঁলোকে নিশ্চয় তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে একশ্যন ল'ব। গতিকে ৰাইজৰ দাবী অতি সোনকালে এই ডেমটো বন্ধ হ'ব লাগে। কলগাছিৰ পৰা চোৰ কৰি আনি ইয়াতে ডেম্পত দিছে, ডেম্পে চোৰ পিলপিলিটো লগে লগে কাটি কুটি একদম জাগাই জাগাই লুকাই থৈছে। সেইটো আজি কেনেকৈ এটা কৌশলত বস্তুটো ধৰা পৰিছে, পুলিচে উদ্ধাৰ কৰিছে। চাইকেল আনিছে সব কয়টা এই ডেম্পতে কাটছে। কারণ আজি যদি ই পিলপিলি আলাই নিজে আহি কৈ গেছে যে মই গরিব মানুষ, মোর পিলপিলি যদি আপনাদের এতে আহি আমাক খবর দিব, আপনাদের অলপ পয়সা হলে দিয়ে আমি পিলপিলি দিম, তথাপি পিলপিলিখানি কাটি জায়গায় জায়গায় লুকাই থৈছে। তেনেহলে ইটো তাৰমানে ডেম মানে চোৰৰ ডেম, ডেমটোই হল চোৰৰ ডেম। তার মানে ডেম খানি ইয়ার পর উঠাই দিব লাগে, নহলে আমার রাইজর বহুত ক্ষতি হয়ে যাব। আমার রাইজর তার মানে সাইকেল পিলপিলি বহুত হারাই আছে। এগুলো তো ডেম্পোতে তার মানে আনি আনি কাটি কুটি তার মানে ডেম্পর পৰা বিক্রি হয়। সেইকাৰণে আমাক তার মানে ডেমটো এর পর উঠাই দিব লাগে। সাংবাদিক আহি উদ্ধার করছে, উদ্ধার করে বর্তমান চোর দুটা পাইছে, চোর দুটা লৈ থানাত মানিকপুর থানাত লৈ যাই আছে। আগে পাছেও ইয়াতে তার মানে সাইকেল চোর এটা হয়েছিল, আমি এইটো পুলিশক নজানাই আমি নিজে নিজে তার মানে কিবা এটা মীমাংসা করে দিছিলো। আব্দুল্লাহ আছিল প্রেসিডেন্ট, এস প্রেসিডেন্ট লগত থাকি। আরো পিলপিলি তার মানে আমার 3টা পিলপিলি গাঁৱৰ পৰা নাই। সেগুলা আমার পুরা সন্দেহ যে এইটো ডেম্পোতে আমার পিলপিলি খানি কাটছে। এই ড্যামটো কত? ড্যামটো হল মানুষজন হল নম্বর পাড়া, আর ড্যামটো করছে আমার নয়াগাঁও। নিউজ ডেস্ক রিপোর্ট বেকি এক্সপ্রেস।